আজি কিদৰে আপোনালোকক বুজাম মোৰ কোনো ভিডিঅ' বা ব্লগ দিবলৈ মন নাই আজি মোৰ লাইভ আহিবলৈ মন গৈছিল কিন্তু মোৰ তথাপিতো মই মানে নিজকে বাধা দিলোঁ যে মই লাইভ আহিব মোৰ মনে নাই তথাপিতো মই সৰুকৈ ভিডিঅ' এটা বনাব লৈছোঁ আপোনালোকৰ মাজত অকণমান ওলাই আহিছোঁ ঘৰৰ পৰা এইকেইদিনা এনেকুৱা লাগিছে যেন শান্তিত থাকিব পৰা নাই মানে প্ৰতিটো ক্ষেত্ৰতে জুবিন দা নিউজটোৱে পাওঁ মানি ল'ব পৰা নাই এইটো সত্য বুলি মিছা বুলি ভাবি আছোঁ এতিয়া কাৰণ জুবিন দা অহা নাই এতিয়ালৈকে তাতে আছে ছিংগাপুৰতে আৰু এইটো কেনেকৈ সম্ভৱ হ'ব সিদিনাখন দুপৰীয়া যেতিয়া মই অকণমান বোলো ৰেষ্ট মানে সেইটো সময়ত মই যিহেতু অকণমান ৰেষ্ট ল'ব বিচাৰোঁ কাৰণ মোৰ গাটো অলপ অসুখীয়া আৰু ভাত বনাবলৈও আছিলে যিহেতু মই মানে সৰু সুৰা কাম বন কৰি চাহ একাপ খাই বিচনাত পৰিছিলোঁহে ঘৰৰ পৰা পটুককৈ দাদা এজনে ফোন কৰিলে বোলে জুবিন দা মৰিলে সেইটো কি কথা একো বেমাৰ আজাৰ নাই মানুহটো একো খা খবৰেই নাই শুনিছিলোঁ আগতে যে জুবিন দাৰ বেমাৰ কিবা কিবি সেইবিলাক তেতিয়াতো জুবিন দাৰ নিউজ পাওঁ আমি আৰু তেতিয়াতো সদায় ভগৱানক পে' কৰোঁ আৰু সেইজন মানে মৃত্যুৰ মুখৰ পৰা কেইবাবাৰো বাচি আহিছে তো কেনেকৈ মৰিব হঠাৎ কালি পৰহি দেখিছোঁ জুবিন দাৰ ভিডিঅ' সেইটো কেতিয়াও বিশ্বাসেই কৰিব নোৱাৰোঁ আপোনালোকে কৰিবনে বাৰু কওকচোন এইটো কথা মই ফোনটো কাটিত গালি পাৰিলোঁ মই কৈছোঁ যে হেত কি কথা কৈছে আপুনি এইবোৰ নাপায় নহয় এইবোৰ কথা ক'বলৈ লগালগ ফোনটো কাটি দিলোঁ কাটাৰ পিছত মই যেতিয়া জুবিন দাৰ নিউজ বুলি মই মাৰি চালোঁ গুগলত এইটো দেখোন নিউজ দি আছে আৰু যেতিয়া মামা যেতিয়া কৈ আছে যে জুবিন দা বেয়া খবৰ পাইছোঁ এনেকৈ তেনেকৈ হেমন্ত বিশ্ব শৰ্মাই যেতিয়া কৈছিলে তেতিয়া মানে মোৰ অকণমান মনত লাগিছে যে হয় তেওঁতো মিছা নকয় কেতিয়াও মানে জানো আপোনালোকে কি বুলি ভাবিছে মই বুজাব নোৱাৰোঁ দেই এইবিলাক কথা মই ভাবিব ক'বলৈ শক্তি নাই আজি মোৰ এদিন দেখিম বুলি ভবাই নাই কেতিয়াও ভগৱানক তাকে কৈছোঁ এদিন দেখাতকৈ মোকে লৈ নগ'ল কিয় আগতীয়াকৈ জুবিন দা ইমান অকণমান আয়স কিয় যদি ইমানে আয়স লাগিছিলে মোৰে আয়সখিনি কিয় দি নিদিলে ময়ো জীয়াই থাকি কি কৰিম তেওঁ জীয়াই থাকিতো সকলোকে তেওঁ সহায় কৰে মইতো কাকো তেনেকৈ সহায়ো কৰিব পৰা নাই তাতকৈ মোৰ আয়সখিনিকে কেলৈ জুবিন দাক দি নিদিলে তাতকৈ মই কিয় নমৰিলোঁ মই যিমান দিন জীয়াই থাকিম জুবিন দাক সিমানখিনি আয়স দিব লাগিছিলে জীয়াই থাকিবলৈ কি কৰা নাই সেই মানুহজনে মানুহৰ কাৰণে মই আৰু বুজাব দৰকাৰ নাই আপোনালোকে সকলোৱে জানে জীৱ জন্তুৰ পৰা আদি কৰি তেওঁ কিমান ভাল পায় সকলোকে মানুহক মঞ্চত গীত পৰিৱেশন কৰাৰ পিছত তেওঁ সেইখিনি পইচা বাঢ়ি সকলোকে বিলাই দিয়ে বেলেগকৈ আৰু কোৱা কোনো আশা নাই মানে মোৰ ভাষাই নাই আজি আপোনালোকক আজি এনেকুৱা লাগিছে যে মই অকণমান ওলাই আহিছোঁ নিজৰ মনটোৰ কাৰণে নহয় জুবিন দাক বিচাৰি পাওঁ নেকি তেনেকৈ ওলাই আহিছোঁ আমাৰ যেতিয়া ইয়াত অনুষ্ঠান হয় যেতিয়া জুবিন দা আহিব বুলি কয় আশাৰে বাট চাওঁ আগতীয়াকৈ লগৰখিনিক কওঁ চবকে ফিট মাৰোঁ আজি জুবিন দা আহিব মই যামেই আৰু এনেকুৱা লাগিছে আজি সঁচাকৈ জুবিন দা আহিব আজি আমাৰ ইয়াত প্ৰগ্ৰেম হ'ব কাৰণ এনেকুৱা অনুষ্ঠান পোষ্টাৰ কিবা কিবি জুবিন দা যেতিয়া গান গাবলৈ আহে তেতিয়া লগায় ইমান ভাল লাগে নহয় আৰু মই আপোনালোকক এটা সত্য কথা কওঁনে এজনী ছোৱালীক যেতিয়া MC হয় ঘৰৰ পৰা মাক বাপেকে বাধা দিয়ে যে বাহিৰৰ বস্তু লাগিব তই ওলাই নাযাবি কিছুমান নিয়ম নীতি থাকে কিন্তু মই মা দেউতা সকলো কথা শুনো কিন্তু এই কথাকে মই কেতিয়াও নুশুনো কেতিয়াও মানিব নোৱাৰোঁ যে মই MC হ'লোঁ যি হ'লোঁ মুঠতে মই জুবিন দাক চামেই আপোনালোকে বিশ্বাস কৰিবনে এবাৰ নাজিয়া ONGC কলনীত যিটো আমি তাতে থাকোঁ বিহু ফাংচন মই প্ৰথম জুবিন দা তাতে ফাংচন চাইছোঁ আৰু তেতিয়া এনেকুৱা উৎপাত হৈছে গোটেই মানুহ বোকাত পৰিছে আৰ্মি এনেকুৱা মাৰপিট কৰিছে নহয় ময়ো মাৰ খাবলগীয়া মই ভালে কমে বাচিলোঁ আৰু এবাৰ বিহুতলীত পূজা চাবলৈ চৰি মোৰ ভুল হৈ গৈছে কিবা ওলাইছে আপোনালোকে ক্ষমা কৰিব এবাৰ বিহুতলীতো জুবিন দাৰ প্ৰগ্ৰেম চাবলৈ যাওঁতে মোৰ সেইদিনাখন ইমানেই ঘা বেয়া আৰু মই ইমান মানে কেনেকৈ বুজাম আপোনালোকক মোৰ মাহেকীয়া হৈ আছিলোঁ সেইটো সময়ত মোৰ বহুত অৱস্থা বেয়া তথাপিতো মই তেনেকৈ গৈছোঁ জুবিন দাক চাবলৈ ঘৰৰ পৰা ইমান বাধা দিছে ৰাতি মই মাৰ খাই গৈছোঁ তথাপিতো মই জুবিন দাক নোচোৱাকৈ থাকিব নোৱাৰিলোঁ আৰু এয়া ঘৰতে অকণমান জুবিন দাৰ কাৰণে প্ৰে কৰিলোঁ জুবিন দা আত্মাটোৱে শান্তি পাওক বুলি আৰু এয়া আকৌ ওলাই আহিলোঁ ঘৰত সোমাই থাকিব পৰা নাই মানে এইফালে আহি পিনে ইয়াতো মানে জুবিন দাক লগ পাওঁ নেকি এইবোৰ চব মিছা বা কিবা মোৰ তেনেকুৱা লাগি আছে মানে মই মানিবই পৰা নাই যে মই জুবিন দাক এনেকৈ মানে চাকি জ্বলাই জুবিন দাক বোলে জুবিন দা গা বেয়া তেতিয়াও বেলেগ কথা
সেই যদি জুবিন দাৰ যদি কিডনী এটাও যদি বেয়া বা কিবা অংগ এটাও বেয়া হ'লহেঁতেন নহয় মোৰ ভাগৰিল মই দি দিলোঁহেঁতেন আপোনালোকে বিশ্বাস কৰে নে নকৰে মই নাজানো মুঠতে মানুহটো জীয়াই থাকক কাৰণ তেওঁ জীয়াই থাকিলে সকলো মানুহ বাচিব আৰু মই জীয়াই থাকিলেনো কি কৰিম আপোনালোকে কওক মই জীয়াই থাকিনো কি কৰিম ভগৱান বহুত নিষ্ঠুৰ হয় ইমান পটককৈ লৈ গুচি গ'লনে মানুহজনক আৰু কেইবছৰমান জীয়াই ৰাখিব নোৱাৰিলেনে বাৰু ঠিক আছে তেওঁক মাৰিছে মই ইয়াত ক'বলগীয়া নাই কিন্তু মই এটাই কওঁ তেওঁক যদি মাৰিছে আমাৰ সকলোকেতো মাৰি নিব পাৰিলেহেঁতেন সেইদিনাখন এটা ডাঙৰ ভূমিকম্প হৈছিলে কিয় সেইদিনাই সকলোকে মাৰি নেপেলালে লগতে তেতিয়া আমিও মৰিলোহেঁতেন জুবিন দাও মৰিলেহেঁতেন জুবিন দা অকলে কিয় মৰিব লাগে কিয় অকলে যাব লাগে আমাকোতো লৈ যাব পাৰিলে হয় মই যে পাগল হৈ গৈছোঁ আপোনালোকক মই বুজাব পৰা নাই আপোনালোকে মোক এই ভিডিঅ'টোত লাইক কৰিব নালাগে শ্বেয়াৰ কৰিব নালাগে কমেণ্টো কৰিব নালাগে মোক কোনো ভিউৱাৰ্ছ পাবৰ কাৰণে বনোৱা নাই নালাগে মোক ভিউৱাৰ্ছ নালাগে মোক লাইক কমেণ্ট নকৰিব আপোনালোকে লাগিলে আজি কৈছোঁ মই অন্তৰৰ পৰা কিন্তু জুবিন দাক ছিংগাপুৰলৈ নি পিনে যোনে তেনেকুৱা কৰিছে মাৰিছে নহয় সিও শাস্তি পাওক ভগৱানক সদায় প্ৰাৰ্থনা কৰিম চবতে চাকি চলাম জুবিন দাক যদি কোনোবাই মাৰিছে সিও শাস্তি পাব লাগে মুঠতে আমাৰ জুবিন দাক ছিংগাপুৰলৈ নি মাৰিছে অসমততো মাৰিব নোৱাৰে কাৰণ অসমত জুবিন দাক ভাল পোৱা মানুহ দেই আৰু জুবিন দাক অসমত কোনো হাত লগাব নোৱাৰে সেইটো চবেই গম পায় কাৰণ চবেই জুবিন দাক ভাল পায় জুবিন দাক কাৰণে চবেই জান দিব পাৰে কেৱল মই নহয় সকলোৱে জান দিব পাৰে আৰু জুবিন দাক সব প্লেনিং কৰি মেলি মাৰিছেগৈ গৈ পিনে ছিংগাপুৰত গৈ পিনে জুবিন দা সেই মানুহটোৰ গাত কি ভুল আছিলে কিয় মাৰিব লাগে দুখীয়া শাস্তি পাব লাগে আপোনালোকে মুঠতে প্ৰে কৰক দুখীয়া শাস্তি পাব লাগে